বৰ্তমান মই উপস্থিত আছোঁ আমাৰ ভোৰা কাপোৰত। আজি খবৰ পালোঁ নতুন এটা চেলুন খোলা হৈছে। মোৰ যিমান কাষ্টমাৰ আছে আপোনালোকে যদি মোৰ কাটি আছে চুলি কাটাৰ মডেলটো চাওক, কিমান স্পীডত কাটি আছে আৰু কিমান ধুনীয়াকৈ আছে। এটা হাজিআলি দাম বিৰিয়ানী চদি পোৱা আহি পেলাই এটা বিৰিয়ানী দোকান খুলিছে আৰু স্পেচিয়েল বিৰিয়ানী নাম্বাৰ 1। আৰু আমি পোনে পোনে চিধা যাম, ৰাস্তাটো দেখাই আছোঁ। এইফালে আছে সমপতি ফাৰ্মাচী, কেৰামত হুজুৰৰ অপ'জিট এটা চেলুন খুলিছে আৰু চেলুনখনৰ ভিতৰৰ অংশ আমি দেখাই আছোঁ। অনাৰৰ লগত কথা পাতিম, কাৰণ বৰষুণ পৰি আছে। আৰু এয়া চাওক, মই আহি উপস্থিত হ'লোঁ, নতুন চেলুন খুলিছে আৰু অনাৰৰ লগত কথা পাতিম। অনাৰ দেখাই আছোঁ, অনাৰক চবেই চিনিয়ে পাব আমাৰ ভোৰা গাঁৱৰ মানুহ। হয়, এয়া হ'ল অনাৰ, বৰ্তমান চুলি কাটি আছে। হয়, দোকানৰ মেইন মালিক হ'ল হিফজুৰ ৰহমান। এয়া হ'ল আমাৰ নতুন এটা চেলুনৰ অনাৰ আৰু তাই নিজে চেলুন এনেই চুলি কাটে, একদম ভাল কোৱালিটি। আৰু চুলি মানে কিমান কি ডিজাইনৰ লাগে চব ডিজাইনত মানে কাটিব পাৰে। হয়, বৰ্তমান মই উপস্থিত আছোঁ আমাৰ ভোৰা গাঁও বাটা ইক্ৰাম মাৰ্কেটত উপস্থিত আছোঁ বৰ্তমান। আৰু কেৰামত হুজুৰৰ যিটো সমপতি ফাৰ্মাচী আছে অপ'জিট, এনেই পিছফালে। আৰু হাজিআলি দাম বিৰিয়ানী মই দেখালোঁ অথনি, এইটো পিছফালে। আৰু আমজদ মাৰ্কেট আছে, আমজদ মাৰ্কেট কাপোৰ দোকানৰ কৈ আছে। অনাৰে বৰ্তমান চুলি ফাৰ্ষ্টত পাউডাৰ দিছে, ইয়াত পাউডাৰ লগাইছে, তাৰপিছত মিচিঙে কাটিছে, তাৰপিছত আকৌ কেঞ্চিয়ে কাটিব, আৰু এটা চাওক ক্লিপ লগাইছে। চাওক কিমান ধুনীয়া কোৱালিটি আছে, একদম ভাল নাম্বাৰ 1 কোৱালিটি। মানে ভোৰা গাঁৱত তেনেকুৱা মানুহ নাই যে চুলি কাটা তাৰ লগত কণ্টেক্ট দিবৰ কাৰণে। সেয়া চাওক, বা সেইটো কিবা তুমি কৈ দিয়া দোকান অনাৰ বুলি। মই কি ক'ম আৰু, মই নিউ দোকান অপেনিং কৰিছোঁ। আৰু যি মোৰ যিমান ভাল পোৱা মানুহ আছে, মোক যিবিলাক মানুহে ভাল পায়, মই আশা কৰোঁ এইবিলাক মানুহ মোৰ দোকানত আহিব। এইটোৱে আৰু কি ক'ম। হয়, দোকান খোলাৰ লগে এটা কাষ্টমাৰ আহিল, তাই চুলি কাটি আছে আৰু কাষ্টমাৰ লগত আমি কথা পাতিম। তোমাৰ চুলি যে কাটিছে কেনেকুৱা লাগিছে চুলি কাটা? বহুত ভাল লাগিছে। তাৰমানে মই আগৰ পৰা আগতে মোৰ দোকান আছিলে, মোৰ দোকানত তাই আছিলে। এতিয়া মানে মোৰ দোকানটো মানে হেৰি হৈছে, এই ভাঙিলে। এতিয়া মানে তাই নিজে দোকানটো অ'পেন কৰিছে হিফজুৰে। আগতে তাই বেলেগ দোকানত আছিল। মই আজি 3 দিন ধৰি তাক বিচাৰি আছোঁ, তাক কোৱা নাই চুলি কাটিবৰ কাৰণে। পাছত শুনা পাইছোঁ যে তাই এইফালে দোকান এটা অ'পেন কৰি আছে। দোকান অ'পেনিং হোৱা নাই, আজি মানে মাল চাল উঠাই আছে। মই কৈছোঁ মোৰ জোৰ জবৰদস্তি মোৰ চুলিটো কাটি দিব লাগিব। পাছত এই বহিলোঁ আৰু ধুনীয়াকৈ চুলি কাটে। হয়, আৰু কিন্তু চবেই আশা কৰিবা ভিডিঅ'টো যিমান পাৰা লাইক কমেণ্ট শ্বেয়াৰ নাপাহৰিবা। আৰু অহাকালি দোকান অ'পেনিং কৰা মেডামক কৰিব, যি সময়টো কৈ দিয়া। সময় হ'ব 10টা বজাত। হয়, অহাকালি 10টা বজাত যিটো বাটা মালিক ইক্ৰাম মাৰ্কেটত আহিব, আমজদ মাৰ্কেটত আহিব মিস্ত্ৰী খাবৰ কাৰণে। দোকান অ'পেনিং হ'ব আৰু ফিটা এটা কাটি এয়া চাব, চুলি কাটি আছে বৰ্তমান। কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ। আৰু যিমান মোৰ কাষ্টমাৰ আছিলা চবেই যাতে মোৰ ভিডিঅ' চাই চবেই যাতে ইয়াত আহে বুলি কৈ দিয়া। ভিডিঅ'টো চাইটো তেনেহ'লে এইটো আপোনালোকৰ লোকেশ্যনটো চাই ল'ব ভালকৈ। লোকেশ্যনটো মছজিদৰ ওচৰতে আছে, সন্মুখত আছে। তেনেহ'লে আপোনালোকে আহিব, মছজিদৰ আগফালে আছে। আপোনালোকে আহিব আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব।